সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো এটা নতুন ভিডিও। আজি আমি আলোচনা কৰিম অসমৰ বিশেষ ভূমিকা ভাৰতৰ সংবিধান ৰচনাৰ ক্ষেত্ৰত। অসমৰ ভূমিকাক আমি অস্বীকাৰ কৰিব নোৱাৰো দেশৰ সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত। গতিকে আমি জনা উচিত যে ভাৰতবৰ্ষৰ সংবিধানখন ৰচনা কৰাৰ ক্ষেত্ৰত অসমৰ মূল বিশেষ কিছু ব্যক্তিয়ে কি ধৰণে অংশগ্ৰহণ কৰি অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে আৰু ইয়াৰ ফলস্বৰূপে আমি অসমৰ বাবে কি কি সা সুবিধা লাভ কৰিছিল। গতিকে আহক আমি সংক্ষেপে কিছু কথা আলোচনা কৰোঁ ভাৰতৰ সংবিধান আৰু ৰাজ্যসমূহৰ ভূমিকা সংবিধান প্ৰণয়নত। গতিকে এই আলোচনাত আমি সংক্ষেপে জানিবলগীয়া মূল কথাখিনি হ'ব যে ভাৰতৰ সংবিধান প্ৰণয়ন সম্বন্ধে এটা আমি ধাৰণা লাভ কৰিম। সংবিধান সভাত অসমৰ পৰা অংশগ্ৰহণ কৰা ব্যক্তিসকলৰনো অৱদান কি আছিলে সেই কথাও জানিব পাৰিম। ষষ্ঠ অনুসূচীৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব উপলব্ধি কৰিব পাৰিম। অৰ্থাৎ 6th শিডিউল যি নেকি অসমৰ অধিকাৰ সুৰক্ষিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে তাৰ ওপৰত এটা আমাৰ ধাৰণা হ'ব। গতিকে ভাৰতীয় সংবিধানখন ৰচনা কৰাৰ ক্ষেত্ৰত 1946 চনত যিহেতু এখন সংবিধান সভা গঠন হৈছিলে, দেশত গণতান্ত্ৰিক সংবিধান প্ৰণয়ন কৰাৰ দায়িত্ব ইয়াৰ ওপৰত অৰ্পণ কৰা হৈছিল। ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা নিৰ্বাচিত প্ৰতিনিধিসকলে এই সভাত অংশগ্ৰহণ কৰিছিল। অসমৰ পৰাও কেইবাজনো বিশিষ্ট ব্যক্তিয়ে এই সংবিধান সভাত যে অংশগ্ৰহণ কৰিছিলে তাৰ প্ৰমাণ আমাৰ ইতিহাসত লিপিবদ্ধ হৈ আছে। বিশেষকৈ উত্তৰ ভাৰতৰ লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ তেওঁলোকে লোৱা গুৰুত্বপূৰ্ণ ভূমিকা সদায় চিৰস্মৰণীয় হৈ থাকিব। আমাৰ অসমৰ পৰানো কোন কোন বিশেষ ব্যক্তিয়ে এই মহান কাৰ্যত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছিল আমি জনা উচিত। নিশ্চয় অসমৰ সেই সন্তানসকল যিসকলে সংবিধান ৰচনাৰ দৰে এটা মহৎ কাৰ্যত অসমক প্ৰতিনিধিত্ব কৰাৰ লগতে অসমবাসীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ তেওঁলোক নিজকে প্ৰস্তুতযোগ্য হিচাপে প্ৰমাণ কৰিছিলে। প্ৰথমেই আমি নাম ল'ব লাগিব সৈয়দ মহম্মদ ছাদুল্লাহ। সৈয়দ মহম্মদ ছাদুল্লাহৰ নামটো কেনেকৈ সংবিধান ৰচনাৰ ক্ষেত্ৰত জড়িত হ'ল সেই বিষয়েও আমি জানিম। তেওঁ আছিল সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য। এই খচৰা কমিটিত যিকেইজন সদস্য আছিল 7জন, তাৰে ভিতৰত মহম্মদ ছাদুল্লাহৰ নামো সৈয়দ ছাদুল্লাহ নামো উল্লেখযোগ্য। এই খচৰা কমিটিয়ে ভাৰতৰ সংবিধানৰ চূড়ান্ত ৰূপ প্ৰস্তুত কৰিছিল, যিটো ৰূপৰেখা ব্লু প্ৰিণ্ট, যাক ডক্টৰ B.R. আম্বেদকাৰে নেতৃত্ব দিছিল। আৰু মহম্মদ সৈয়দ ছাদুল্লাই ভাৰতীয় গণতন্ত্ৰৰ ভিত্তিৰূপে সংবিধান গঠনত উল্লেখযোগ্য তেওঁৰ মতামত আগবঢ়াইছিল বুলি আমি ইতিহাসৰ তথ্যৰ পৰা ভিন্ন কথা লাভ কৰিছোঁ। অসমৰ দ্বিতীয়জন সুযোগ্য সন্তান গোপীনাথ বৰদলৈ আছিল সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ। তেওঁ আছিল সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি। আৰু এই সমিতিয়ে কি কৰিছিলে? অনুসূচিত জাতি জনজাতিসকলৰ অধিকাৰ, সংস্কৃতি আৰু পৰিচৰ ৰক্ষাৰ ব্যৱস্থা প্ৰস্তাৱ আগবঢ়াইছিল। অৰ্থাৎ আইডেণ্টিফিকেশ্যন অফ দিছ ইণ্ডিজিনিয়াছ পিপল। তেওঁৰ তীক্ষ্ণ নেতৃত্বতে সংবিধানত 6ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰা হয়।
ষষ্ঠ অনুসূচী অৰ্থাৎ 6 শিডিউল। আন এজন বিশিষ্ট ব্যক্তি ধৰণীধৰ বসুমতাৰীৰ নাম আমি সদায় ল'ব লাগিব। তেওঁ অসমৰ জনজাতিসকলৰ প্ৰতি যথেষ্ট দায়বদ্ধতা থকা এক বিশেষ ব্যক্তি আছিলে, যি নেকি সংবিধান সভাত জনজাতিসকলৰ অধিকাৰ, শিক্ষাৰ সুযোগ, সাংস্কৃতিক পৰিচয় ৰক্ষাৰ বাবে দাবী আগবঢ়াইছিল। ৰেভাৰেণ্ড JJM নিকলছন বা নিকলছন, তেওঁ এজন অন্যতম বিশিষ্ট ব্যক্তি আছিল। তেওঁৰ অৱদান আমি বেলেগ এটা দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিব পাৰিম। বিশেষকৈ তেওঁ আছিল অসমত বসবাস কৰা খ্ৰীষ্টান জনজাতিসকলৰ প্ৰতিনিধিত্বকাৰী। সংবিধান সভাত বিশেষকৈ ধৰ্মীয় অধিকাৰ আৰু জনজাতিসকলৰ বাবে ৰাজনৈতিক স্বায়ত্ব অধিকাৰৰ পক্ষে মত প্ৰকাশ কৰিছিল। নিবাৰণ চন্দ্ৰ লস্কৰ আছিল অন্যতম আন এজন বিশিষ্ট ব্যক্তি, যি নেকি অসমৰ বৰাক উপত্যকাৰ সংখ্যালঘু জনগোষ্ঠীৰ স্বাৰ্থ অধিকাৰ প্ৰতিনিধি হিচাপে সংবিধান সভাত তেওঁলোকৰ ভাষা, শিক্ষা, সাংবিধানিক অধিকাৰৰ বিষয়ে দাবী উত্থাপন কৰি ভিন্ন মন্তব্য আগবঢ়াইছিল। আন এজন ব্যক্তি, যি নেকি ভাৰতৰ সংবিধান প্ৰণয়নত পৰোক্ষভাৱে জড়িত হৈ আছিলে, কুলধৰ চলিহা। কুলধৰ চলিহাৰ নাম আমাৰ অসমীয়া ভাষা সংস্কৃতিত অতিকে চহকী। তেওঁ আছিল অসমীয়া জাতিসত্তা সাংস্কৃতিক পৰিচয়ৰ পক্ষপাতী। কুলধৰ চলিহাই কি কৰিলে, যি নেকি তেওঁক অমৰত্ব লাভ কৰাত সহায় কৰিছে? তেওঁ বিশেষকৈ অসমৰ স্বাৰ্থ সংৰক্ষণৰ লগতে দেশৰ সংহতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মতামত আগবঢ়াইছিল। গতিকে কুলধৰ চলিহাৰ লগতে ৰোহিণী কুমাৰ চৌধুৰীৰ নামো আমি সদায় ল'ব লাগিব। তেওঁ বিশেষকৈ অসমৰ পৰা সংবিধান সভালৈ নিৰ্বাচিত এজন অন্যতম বিজ্ঞান প্ৰতিনিধি আছিল, জ্ঞানী লোক, ভিন্ন বিষয়ত দখল থকা লোক, অসমৰ দাবী উত্থাপন কৰি অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা বিশেষ প্ৰতিনিধি আছিল। গতিকে ভিন্ন জাতি জনগোষ্ঠীসকলৰ সামাজিক সাংস্কৃতিক ভূমি অধিকাৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত তেখেতৰ অৱদান অন্যতম। আৰু তেওঁ যি দাবী উত্থাপন কৰিছিল, সেই দাবীৰ যোগেদি বহুতো স্বাৰ্থ ৰক্ষা হৈছিল অসমীয়া লোকৰ। এইসকল লোকৰ বাদেও আব্দুল ৰৌফ, তেওঁ মুছলমান সমাজৰ এটি প্ৰগতিশীল কণ্ঠ আছিল। মুছলমান লোকসকলৰ অধিকাৰ আৰু তেওঁলোকৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰিবৰ বাবে তেওঁৰ যোগেদি কিছু দাবী উত্থাপন হৈছিল। সংবিধান সভাৰ যি আলোচনাত তেওঁ অংশগ্ৰহণ কৰিছিলে, বিভিন্ন অঞ্চলৰ সংখ্যালঘুসকলৰ অধিকাৰ ৰক্ষাৰ বাবে তেওঁ বহু যুক্তি দাঙি ধৰিছিল। এইখিনি আছিল অসমীয়া লোকৰ সংবিধান সভাৰ গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰা, সংবিধান ৰচনা কাৰ্যত নিজকে অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তিৰ লোক। ইয়াৰ উপৰিও আমাৰ ষষ্ঠ অনুসূচীৰ কথা আমি যি কৈ আছিলোঁ, ইয়াৰ গুৰুত্ব কি সেই কথাও আমি জনা উচিত। সংখ্যালঘু উপদেষ্টা সমিতিৰ যি পৰামৰ্শ, তাৰ ভিত্তিত সংবিধানৰ ষষ্ঠ অনুসূচী সংযোজন কৰা হৈছিল। 6 শিডিউল এৰিয়া বৰ্তমান অট'নমাছ যিটো শাসন ব্যৱস্থা তেওঁলোকক দিয়া হৈছে, এই অনুসূচীয়ে উত্তৰ পূব ভাৰতৰ যিসকল জনজাতি আৰু পৰ্বতীয় অঞ্চল আছে, তেওঁলোকক স্বায়ত্ত শাসনৰ সুবিধা দিয়াৰ মত পোষণ কৰিছিল। আৰু অসমৰ নিচিনা এখন ৰাজ্যত এইটো বিশেষ সাংবিধানিক সুৰক্ষা কৱচ হিচাপে আমি গণ্য কৰিব পাৰোঁ। কাৰণ এই 6 শিডিউল বা ষষ্ঠ অনুসূচীৰ অধীনত গঠিত হোৱা বিভিন্ন পৰিষদ, স্বায়ত্তশাসিত পৰিষদ,
আইন প্ৰণয়ন ক্ষমতা আদি সুবিধা জনজাতি অঞ্চলসমূহৰ লোকসকলক প্ৰদান কৰা হৈছে। গতিকে আজি আমি যিখিনি বিষয় আলোচনা কৰিলোঁ, এই আলোচনা কৰা বিষয়সমূহ ভাৰতৰ পবিত্ৰ সংবিধান এখন ৰচনা কালত সমগ্ৰ দেশৰ জনগণৰ লগতে অসমীয়া লোকসকলেও, অসমবাসীৰ প্ৰতিনিধিত্ব কৰা ভিন্ন লোকসকলেও কি ধৰণে সকলো ক্ষেত্ৰতে অসমীয়া জাতি, জনজাতি, পাহাৰীয়া সংস্কৃতি, সংখ্যালঘু লোকসকলৰ স্বাৰ্থক সুৰক্ষিত কৰিবলৈ তেওঁলোকক প্ৰস্তুত কৰিছিলে আৰু সংবিধান সভাৰ ভিন্ন দাবীৰ সৈতে সংগতি ৰাখি তেওঁলোকৰ দাবীসমূহক বাস্তৱ ৰূপ প্ৰণয়নৰ কাৰণে অসমীয়াৰ অন্যতম প্ৰতিনিধি হিচাপে তেওঁলোকে কৰা এই গুৰুত্বপূৰ্ণ ভূমিকাক আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। এই বিষয়ে আমি খন্তেকতে কিছু তথ্য লাভ কৰিলোঁ। গতিকে এই তথ্যসমূহৰ ভিত্তিতে প্ৰতিযোগিতামূলক ভিন্ন পৰীক্ষাত আমাৰ অসমৰনো কি ভূমিকা আছিল সংবিধান সভাত দীঘলীয়া প্ৰশ্নও আহিব পাৰে বা ভিন্ন চুটি প্ৰশ্নসমূহ আহিব পাৰে। জেনেৰেল নলেজৰ, জেনেৰেল ষ্টাডিজ বিভিন্ন বিষয়ত সংখ্যালঘু উপদেষ্টা সমিতিৰ বিষয়ে আহিব পাৰে, গোপীনাথ বৰদলৈ গুৰুত্বৰ বিষয়ে আহিব পাৰে, বা অসমৰ মহম্মদ ছাদুল্লাই কি ভূমিকা লৈছিলে, এই সকলো বিষয়ে আমি সংক্ষেপে লিখিব পৰা অৱস্থাত নিজকে প্ৰস্তুত কৰিবলৈ সক্ষম হয়। গতিকে ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ' প্ৰস্তুত কৰাৰ প্ৰতিশ্ৰুতিৰে পুনৰ দেখা হ'ম। মোৰ এই পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। লগতে ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যন উইথ পংকজ, লেটছ কাম এণ্ড লাৰ্ণ উইথ পংকজ পাঠশালা কেতিয়াও নাপাহৰিব। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ সমৰ্থন সদায় কাম্য। এনেকৈ আগবাঢ়ি যাব লাগিব। Once again, thank you for all watching my video. See you again